হত্যাৰ বলি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত অসম প্ৰদেশ কিষাণ কংগ্ৰেছৰ এটি সজাতি দল। অসমৰ জনগণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিস্থলীত যোৱাকালি অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াৰ বহুকেইগৰাকী সদস্য উপস্থিত হয়। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ অহা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ মাজত জয় জুবিন দা, জুবিন দা অমৰ হওক বুলি ধ্বনি দিয়াৰ লগতে উপস্থিত সকলৰ মাজত পানীৰ বটল আৰু কিছু পৰিমাণৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ উপসভাপতি মেহবুব আলীয়ে সাংবাদিকৰ আগত দিয়া এক আছুতীয়া সাক্ষাৎকাৰত কয়, অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলে অসম চৰকাৰৰ ওচৰত জুবিন গাৰ্গৰ লগত হোৱা অন্যায় ঘটনাৰ ন্যায় বিচাৰি আছে যদিও দুৰ্ভাগ্যজনকভাৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিয়াৰ পৰিৱৰ্তে মিঠাতেলৰ ৰাজনীতিহে কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে মিঠাতেলৰ ৰাজনীতি আৰম্ভ কৰিছে। আমাৰ যিটো জুবিন গাৰ্গৰ যিটো আমাৰ ন্যায় দাবী, সেই দাবীটো তেখেতে চলে বলে কৌশলে ডাইভাৰ্ট কৰাৰ কাৰণে এটা তেওঁ চিন্তা কৰি আছে আৰু তেওঁ সেইটো কাৰণে তেওঁ আবুল তাবুল বকা আৰম্ভ কৰিছে। জুবিন গাৰ্গৰ লগত হোৱা ঘটনাৰ ন্যায় বিচাৰি কৰা দাবীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলে বলে কৌশলে তল পেলাবলৈ ধৰ্মীয় বিভাজন নীতিৰে দেশখন ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে, যাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত লাগ বান নোহোৱাকৈ বিভিন্ন কথা কৈ থাকে, যাৰ বাবে অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ উপসভাপতি মেহবুব আলীয়ে হিমন্ত বিশ্ব শৰ্মাক মিঠাতেলৰ ৰাজনীতি নকৰি জুবিন গাৰ্গৰ লগত হোৱা ঘটনাৰ ন্যায় প্ৰদানৰ বাবে আহ্বান জনায়। আমি জুবিনদাৰ কাৰণে আমি কিবা এটা কৰাৰ এটা ইচ্ছা আছিলে। আজি ইয়ালৈ আহিলো, অকণমান প্ৰসাদ লৈ আহিছিলো। যিবিলাক আমাৰ জুবিনদাৰ অনুৰাগী আছিলে তেওঁলোকক আমি পানী আৰু প্ৰসাদৰে আপ্যায়ন অলপ ক্ষীণ এটা সৰু এটা আপ্যায়নৰ চেষ্টা কৰিছোঁ আৰু সেইখিনি কৰিলোঁ। মানুহখিনিও যথেষ্টখিনি আমি সঁহাৰি পাইছোঁ আৰু মানুহবিলাকৰ এটাই, আমাৰ জুবিনদাৰ অনুৰাগীবিলাকৰ এটাই দাবী, মুঠতে আমাক ন্যায় লাগে আৰু ন্যায়ৰ কাৰণে আমাৰ ৰাজপথলৈ সকলো ওলাই আহিব। যদি অতি শীঘ্ৰে যদি আমাৰ ন্যায় ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে আমি ৰাজপথত ওলাই অহাৰ কাৰণে আমি বাধ্য হ'ম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা